মনৰ মাজত কিছুমান এনেকুৱা অনুভৱ থাকে যিবোৰ কাৰোবাক ক'ব নোৱাৰি আৰু ক'লেও বুজি নাপায়। কেতিয়াবা একো কাৰণ নোহোৱাকৈও সকলোৰে পৰা আঁতৰি গৈ অকলশৰে থাকিবলৈ মন যায়। সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে। জীৱনত জটিল সময়ৰ খুবেই প্ৰয়োজন, তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰি। প্ৰাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা। আশা আৰু সপোনবোৰৰ কি ভৰসা, যি ক্ষণে প্ৰতি ক্ষণে সলনি হৈ থাকে। আপোনাক লৈ পৃথিৱীখনৰ যিমানেই অভিযোগ নাথাকক কিয়, আপোনাৰ বাবে মা-দেউতা সুখী হ'ব লাগে মাথো। প্ৰিয় মানুহজন যদি অভিমানৰ ভাষাটো বুজি পালে হয় তেনেহ'লে হয়তো আৰু কোনো সম্পৰ্কত বিচ্ছেদ নহ'ল হয়। এটা সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয়, এই সম্পৰ্কটোত তুমি কিমান সুখী সেইটোহে ডাঙৰ কথা। প্ৰকৃত ভালপোৱা সেইটোহে য'ত প্ৰিয়জন উভতি নাহে বুলি গম পাইও অপেক্ষা কৰা যায়। মাথো সাহসৰহে কথা। আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা কাহিনী থাকে যাৰ অন্ত আমি নিজেই থিৰাং কৰোঁ। কাৰোবাৰ সপোন ভাঙি নিজৰ সপোন সম্পূৰ্ণ হ'ব বুলি আশা নকৰিবা। যিটো সম্পৰ্কত তোমাৰ গুৰুত্ব নাই সেই সম্পৰ্কৰ পৰা আঁতৰি অহায়ে ভাল। দুদিনমান বেয়া লাগিব কিন্তু ভৱিষ্যত ভাল হ'ব। জন্ম মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও জন্মৰ পৰা মৃত্যু পৰ্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ'ব লগা নহয় তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই। এটা কথা মনত ৰাখিবা, আনক দুখ দি কেতিয়াও সুখী হ'ব নোৱাৰা, আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা, আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা। প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গ'লে মন্দিৰৰ ঘণ্টাটোৰ দৰে হ'ব, সকলোৱে বজাই থৈ উভতি যাব। কাৰোবাক টুকুৰিয়াই চাবলৈ হ'লে এবাৰ কৈ চাওক মই অলপ বিপদত পৰিছোঁ, জবাব পাই যাব। অতীত ভয়ংকৰ হ'ব পাৰে কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে বৰ্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ'ব। শেষবোৰ সদায় হাঁহিমুখে হ'ব লাগে, বেলেগ একো নহ'লেও জীৱনৰ প্ৰতি আক্ষেপ নাথাকে। আজিলৈ ইমানেই। এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্টো কৰিব। ধন্যবাদ।